হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা আজি কিছুদিন বিৰতিৰ মূৰত পুনৰবাৰ আমাৰ ভিডিঅ'ৰ মাজলৈ আমি ঘূৰি আহিছোঁ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8 মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 12 চেপ্টাৰৰ নামটো হৈছে এক্সপনেণ্ট এণ্ড পাৱাৰ অষ্টম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 12 অধ্যায় নামটো হৈছে সূচক আৰু ঘাত ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত আমি সূচক আৰু ঘাত কি হয় সেই বিষয়ে আমি আলোচনা কৰিম লগতে এইটো অধ্যায়ৰ এক্সাৰসাইজ 12.1 এক্সাৰসাইজ 12.1 অনুশীলনী 12.1 কুৱেশ্যন নম্বৰ 1 এণ্ড কুৱেশ্যন নম্বৰ 2 আমি সমাধান কৰিম পূৰ্বৰ দৰে আমি প্ৰশ্নৰ সমাধানবোৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী দুইটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ আমি আলোচনা কৰি উলিয়াম আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি আলোচনা কৰিব লাগিব যে এক্সপনেনচিয়েল এণ্ড পাৱাৰ সূচক আৰু ঘাত কি হয় সেই বিষয়ে যদি মই ক'ব যাওঁ তোমালোকে হয়তো জানাই যে আমি ক্লাছ 7তো এনে ধৰণৰ লেসন আমি পাই থৈ আহিছোঁ ঠিক আছে গতিকে এটা এটা সংখ্যা লিখিম তোমালোকে মন কৰিবা এইটো হৈছে 2 ঠিক আছে মই যদি এই 2 সংখ্যাটো একেটা সংখ্যাৰে তাৰমানে 2 এৰে যদি মই বাৰে বাৰে যদি ৰিপিট কৰি এনেকৈ যদি মাল্টিপ্লাই কৰোঁ তাৰমানে মই ইয়াকে কি কৰিছোঁ 2ক মই কি লিখিছোঁ মানে 2ক কি কৰিছোঁ মই বাৰে বাৰে মাল্টিপ্লাই কৰিছোঁ কিহেৰে সেম নাম্বাৰেৰে মানে 2 এৰে গতিকে এই 2ক আমি বাৰে বাৰে মাল্টিপ্লাই কৰাৰ ফলত মানে ইয়াত কেইবাৰ আমি পূৰণ কৰিছোঁ বাৰে বাৰে 4বাৰ হয়নে নহয় যাক আমি ইয়াক এনেকৈ লিখিব পাৰোঁ ইয়াৰ হলনি ইয়াক চোৱা এনেকৈ লিখাৰ হলনি আমি কি লিখিব পাৰোঁ মানে যিহেতু 2ক আমি পূৰণ কৰিছোঁ কেইবাৰ পূৰণ কৰিছোঁ 4বাৰ তো ইয়াক আমি লিখিম 2 টু দি পাৱাৰ 4 তাৰমানে 2ৰ ওপৰতে এই সংখ্যাটো 4টো বহাইছোঁ কিয় 4 বহাইছোঁ কাৰণ 4 মানে 2 ইয়াতে কেইবাৰ পূৰণ হৈ আছে 4বাৰ পূৰণ হৈছে গতিকে সেইবাবে আমি লিখিছোঁ 2 টু দি পাৱাৰ 4 ঠিক আছে ইয়াত যে একে যদি মই যদি 5ৰ লগত 5 এনেকৈ যদি পূৰণ কৰোঁ ঠিক আছে এতিয়া চোৱা এই 5টো এতিয়া 5ৰ লগত মানে 5টোৱে নিজৰ সংখ্যা মানে 5ৰে লগত কেইবাৰ পূৰণ কৰিছে 3বাৰ পূৰণ কৰিছে এতেকে ইয়াক আমি কি লিখিব পাৰোঁ এক এনেকৈ লিখাতকৈ ইয়াৰ হলনি আমি কি লিখিব পাৰোঁ 5 টু দি পাৱাৰ 3 যাক আমি পঢ়োঁ 5 কিউব ঠিক আছে ইয়াত যদি ঘাতটো যদি মানে 3 যদি থাকে ইয়াক আমি কিউব বুলি কওঁ বা এনেকৈ যদি 4 ইনটু 4 ইয়াত 4টো দুবাৰ পূৰণ হৈ গ'ল ইয়াত 4ৰ ওপৰত এটা কি হ'ব 2 হ'ব কাৰণ 4টো দুবাৰ পূৰণ কৰিছে গতিকে এইটো হৈ গ'ল 2 যাক আমি 4 টু দি পাৱাৰ 2 নপঢ়ি আমি কি পঢ়োঁ 4 স্কোৱাৰ এতিয়া চোৱা 2 টু দি পাৱাৰ 4 বা 5 কিউব 4 স্কোৱাৰ তো সেইবোৰ হৈছে আমাৰ কি হৈছে এক্সপনেনচিয়েল নাম্বাৰ সেইবোৰ আমি কি বুলি কওঁ এক্সপনেনচিয়েল নাম্বাৰ যাক আমি অসমীয়াত কওঁ সূচকীয় নম্বৰ বা সূচকীয় ৰূপ ঠিক আছে তো এটা চোৱা 2 টু দি পাৱাৰ 4 তো ইয়াৰ এইটো চোৱা মন কৰিবা এইটো কয় এই যে 2টো লিখিলোঁ এইটো কয় বেছ ভালকৈ মন কৰিবা দেই এইটো কয় বেছ ইয়াক কয় এক্সপনেণ্ট ঠিক আছে ইয়াক কয় এক্সপনেণ্ট ঠিক আছে আকৌ যদি আমি যদি একেটাকে অসমীয়াত যদি পঢ়োঁ অসমীয়াত 2 টু দি পাৱাৰ 4 এই কওঁ আমি অসমীয়াত এইটো কওঁ আমি ভূমি ঠিক আছে ইয়াক আমি কওঁ সূচক আমি ইয়াক কি বুলি কওঁ সূচক বুলি কওঁ ঠিক আছে তো এনেকুৱা ধৰণৰ নাম্বাৰে আমাৰ কাৰণে কি হয় এক্সপনেনচিয়েল নাম্বাৰ এইটো হৈছে আমাৰ এক্সপনেনচিয়েল নাম্বাৰ এটা উদাহৰণস্বৰূপে মই যদি লিখোঁ 5 টু দি পাৱাৰ 2 বা 5 স্কোৱাৰ বা 7 টু দি পাৱাৰ 4 এটা এইবোৰ হৈছে কি হৈছে সূচকীয় নম্বৰ যাৰ অৰ্থ এইটো চোৱা 5 স্কোৱাৰ ইয়াৰ অৰ্থটো কি হৈ আছে মানে 5 পূৰণ 5 হৈ আছে হয়নে একেদৰে ইয়াত 7 টু দি পাৱাৰ 4 ইয়াৰ অৰ্থটো কি আছে 7 পূৰণ 7 পূৰণ 7 পূৰণ 7 হৈ আছে ঠিক আছে এতিয়া চোৱা বুজি পাইছোঁ একেদৰে মই যদি 8 টু দি পাৱাৰ যদি 8 কিউব মানে লিখোঁ তাৰ অৰ্থটো কি হ'ব 8 টু দি পাৱাৰ কিউব বা 8 কিউব ইজিকেলটো কি হ'ব 8 ইনটু 8 ঠিক আছে গতিকে এইটো হৈছে আমাৰ এইবোৰ হৈছে আমাৰ সূচকীয় নাম্বাৰ বা পাৱাৰ এণ্ড এক্সপনেনচিয়েল এণ্ড পাৱাৰ মানে সূচক আৰু ঘাত এতিয়া চোৱা মই যদি 5 স্কোৱাৰ তাৰ অৰ্থটো কি 5 পূৰণ 5 আৰু ইয়াৰ যদি মানটো যদি উলিয়াব কয় কি হ'ব 5 পূৰণ 5ৰ মান কি হ'ব 25 হ'ব হয়নে নহয় কথাটো মন কৰিবা একেদৰে 7 টু দি পাৱাৰ 4 তাৰমানে ইয়াৰ যদি মানটো উলিয়াব কয় 7 টু দি পাৱাৰ 4 মানে 7 ইনটু 7 ইনটু 7 ইনটু 7 যাৰ মানটো যদি উলিয়াব যাওঁ 7 ইনটু এই দুটাক যদি পূৰণ কৰিলে 49 এই দুটা কৰিলে 49 এটাকে আমি 49ৰ লগত 49 পূৰণ কৰি দিম যিমান হ'ব এইটো হ'ব আমাৰ আনচাৰ 9 9 গুণ 1 উকলিলে 8 4 9 গুণ 36 36 8 আপোনাৰ 44 একেদৰে 9 4 গুণ 36ৰ 6 উকলিলে 3 4 4 গুণ 16 16 3 19 1 এফালে 0 হ'ল এফালে 4 হ'ল এফালে 2 হ'ল তাৰমানে ইয়াৰ মানটো কি হ'বগৈ মানে একচুৱেল মানটো হ'বগৈ 2401 এটা আমি ইয়াক আমি মুছি দিব পাৰোঁ ঠিক আছে
তাৰমানে 7 to the 4 3 মানটো কি হয় এক্সপনেনশিয়েল নাম্বাৰ হয় নে নহয় যাৰ মানটো কি হয়গে 2401 একেদৰে এইটো চোৱা এইটো 8 কিউব তো 8 কিউবৰ আসল মানটো কি 8 পূৰণ 8 পূৰণ 8 তিনিবাৰ 8 পূৰণ হৈছে হয়নে নহয় গতিকে ইয়াত যদি মই মানটো যদি উলিয়াব যাওঁ তেতিয়া কি 8 8 গুণ 64 64 into 8 এই দুটাকো যদি মই যদি ফোন কৰোঁ 8 4 গুণ 32 2 কৰিলে 3 হয়নে নহয় 48 48 তিনিয়ে 51 তাৰমানে মানটো হ'ব 512 এনেদৰে আমি মানবোৰ উলিয়াব পাৰিম ঠিক আছে গতিকে সেইটো হৈছে আমাৰ এক্সপনেনশিয়েল নাম্বাৰ তাৰমানে সূচকীয় নম্বৰ বা সূচকীয় ৰূপত থকা নম্বৰ ঠিক আছে আমি বুজি পালোঁ এতিয়া নেক্সট আমি যাব লাগিব সবতকৈ একদম ইম্পৰ্টেণ্ট মানে আমি ফৰ্মুলা কিছুমান জানিব লাগিব যাক আমি কওঁ লছ অফ ইণ্ডাইচ যাক আমি কওঁ সূচকৰ বিধি ঠিক আছে সূচকৰ বিধি ধৰে এনেকুৱা ধৰণৰ হয় তাৰমানে ধৰি লওক 5 to the power 4 ঠিক আছে ইনটু 5 to the power 5 ধৰিব পাইছেনে তাৰমানে এইটো এটা কি হয় আমাৰ সূচকীয় নম্বৰ বা এক্সপনেনশিয়েল নাম্বাৰ এইটো এটা আমাৰ কি হয় এক্সপনেনশিয়েল নাম্বাৰ তোমালোকে এটা গম পাইছা যে এক্সপনেনশিয়েল নাম্বাৰ যেনেবা 5 to the power কিউব ইয়াতে কি আছে এক্সপনেনশিয়েল নাম্বাৰ এটা কি থাকে বেছ থাকে এইটো হ'ব বেছ বাৰে বাৰে কৈছোঁ যাৰ অসমীয়াত কৈছে ভূমি মনত ৰাখিবা এইটো কয় এক্সপনেণ্ট ঠিক আছে এক্সপনেণ্ট ইয়াক কয় এক্সপনেণ্ট যাৰ অসমীয়াত কয় সূচক ঠিক আছে গতিকে চোৱা এই দুটা সংখ্যা মানে এক্সপনেনশিয়েল নাম্বাৰ হয় দুটা সংখ্যা দেখিছেনে এটা হৈছে 5 to the power 4 এটা হৈছে 5 to the power 5 হয়নে নহয় এতিয়া এই দুটা সংখ্যাৰ মাজত ইয়াতে কি হৈছে এইটোৰ মাজতে পূৰণ হৈ আছে কি হৈ আছে পূৰণ হৈ আছে এনেকুৱা যদি হয় এইবোৰ আমি কি কৰোঁ এই সংখ্যাবোৰ আমি কেনেকৈ পূৰণ কৰিব লাগে তাৰ কিছুমান এটা কি আছে ফৰ্মুলাছ আছে তাৰমানে কিছুমান নিয়ম আছে এই নিয়মৰ যোগেদি আমি যদি ইয়াক যদি পূৰণ কৰি উলিয়াওঁ তেতিয়া কি আমাক এইখিনি পূৰণ ফলটো আমাৰ কাৰণে কৰিবৰ কাৰণে অতি সহজ হয় ঠিক আছে গতিকে এই নিয়মবোৰৰ বিষয়ে আমি এতিয়া শিকিম যাক আমি কওঁ লছ অফ ইণ্ডাইচ অসমীয়াত কওঁ সূচকৰ বিধি ঠিক আছে মই এটা ফৰ্মুলাবোৰ লিখি মেলি এক্সাম্পল সহ বুজাই যাম তোমালোকে দেখিলেই গমেই পাই যাবা ঠিক আছে তো প্ৰথমটো মানে লছ অফ ইণ্ডাইচ প্ৰথম যিটো সূচকৰ বিধিটো হৈছে a to the power মন কৰিবা দেই m into a to the power n ঠিক আছে এটা ভালকৈ মন কৰিবা এইটো এটা মই জেনেৰেল ৰূপত লিখিছোঁ ফৰ্মুলাটো এইটো চোৱা a to the power m ইয়াৰ অৰ্থটো কি ইয়াৰ ভূমিটো কি ইয়াৰ বেছটো কি ইয়াৰ বেছটো হৈছে a আৰু কি হৈছে ইয়াৰ এক্সপনেণ্টটো যাক আমি পাৱাৰ বুলি ক'ব পাৰোঁ এক্সপনেণ্টটো হৈছে ইয়াৰ m দেখিছা নহয় তাৰমানে a to the power m ৰ এনেকৈ লিখোঁ a to the power m ৰ বেছটো হৈছে আপোনাৰ a আৰু এক্সপনেণ্টটো হৈছে m একেদৰে a to the power n ৰ ঠিক আছে মই এবাৰে কৈছোঁ ভালকৈ মন কৰিবা বেছটো হৈছে a আৰু এক্সপনেণ্টটো হৈছে আমাৰ n ঠিক আছে মন কৰিছোঁ এতিয়া চোৱা এনেকৈ যদি থাকে এতিয়া ভালকৈ দুটা কি হয় এক্সপনেনশিয়েল নাম্বাৰ আৰু য'ত সিহঁতৰ বেছটো কি a ভালকৈ মন কৰিছানে a to the power m ৰ বেছটো কি a to the power n ৰ বেছটো কি m আৰু সিহঁতৰ মাজত যিটো এক্সপনেণ্ট সিহঁতৰ যিটো ঘাতকেইটা হয়নে নাই সেইটো সূচককেইটা সিহঁতে কি হৈছে এইকেইটা বেলেগ বেলেগ এটা হৈছে m এটা হৈছে n আৰু সিহঁতৰ মাজত কি হৈছে পূৰণ হৈ আছে দেখিছানে ইয়াৰ যদি মই উদাহৰণ এটা দিওঁ 5 to the power 4 into 5 কিউব ঠিক আছে এতিয়া চোৱা এই সংখ্যাটোত বেছটো ভূমিটো 5 আৰু ভূমিটো ইয়াতো 5 আৰু ইয়াৰ সিহঁতৰ সূচককেইটা মানে বেলেগ বেলেগ এইটো 4 এইটো কি আমাৰ এইটো এটা 4 এইটো এটা 3 তাৰমানে ইয়াক মই কি ল'ব পাৰোঁ এইটো ল'ব পাৰোঁ a to the power m ইনটু কি হৈছে a to the power n হৈ আছে মন কৰিবাচোন য'ত ইয়াত a ৰ মানটো হৈ গ'ল 5 মন কৰিবা আৰু m ৰ মানটো চোৱা এইটো হৈছে m ৰ মান হৈছে ইয়াতে 4 আৰু n ৰ মান হৈছে ইয়াতে 3 ঠিক আছে গতিকে যদি এনেকৈ যদি থাকে তেন্তে ইয়াৰ এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো মই লিখি দিছোঁ এইখিনি বাৰু পিছত আহিব এইখিনি কথা বেছ এইখিনি গম পালোঁ ইয়াত বেছটো কি বেছটো হৈছে a আৰু ইয়াতে এটা বেছৰ এক্সপনেণ্টটো হৈছে m এটা বেছৰ এক্সপনেণ্টটো হৈছে n এনেকৈ যদি হয় তেন্তে এই ফৰ্মুলা ইয়াৰ মানটো হ'বগৈ a to the power m plus n কথাটো বুজি পাইছেনে উদাহৰণটো দিছোঁ একেই অৰ্থনীতিটো 5 কিউব ইনটু 5 স্কোৱাৰ ঠিক আছে বা এইটো 5 to the power 4 দিছোঁ এতিয়া চোৱা সিহঁতৰ কি হৈছে বেছকেইটা ছেইম আৰু সিহঁতৰ পাৱাৰটো যিটো ঘাতকেইটা বেলেগ গতিকে এনেকৈ যদি হয় তেন্তে 5 to the power কি হৈ যাব 3 plus 4 হ'ব যাৰ একচুৱেল মানটো কি হ'ব 5 to the power 7 ঠিক আছে তাৰমানে ইয়াৰ উদাহৰণটো মই ইয়াত লিখি দিছোঁ
উদাহৰণটো ইয়াত লিখিব নালাগে ইয়াত মানে ইয়াৰ এটা এক্সাম্পল মই দি দিছোঁ যে 5 কিউব ইনটু 5 টু দি পাৱাৰ যদি 4 যদি হয় সিহঁতৰ মাজত পূৰণ হৈ আছে নহয় তেন্তে ইয়াৰ মানটো কি হ'ব 5 টু দি পাৱাৰ 7 প্লাছ 3 প্লাছ 4 যাৰ মানটো হ'ব 5 টু দি পাৱাৰ 7 ঠিক আছে এনেদৰে আমি উদাহৰণ দি গৈছোঁ নেক্সট ফৰ্মুলা এবাৰ কি হৈছিলে এই দুটাৰ মাজত কি হৈছে পূৰণ হৈ আছে মই যদি হৰণ কৰি দিওঁ তাৰমানে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ যদি n যদি হয় মন কৰিবা তেন্তে ফৰ্মুলাটো কি হ'বগে মন কৰিবা দেই a টু দি পাৱাৰ m মাইনাছ n ইয়াৰ উদাহৰণটো মই দিছোঁ 5 বেলেগ এটা সংখ্যা লৈছোঁ 3 টু দি পাৱাৰ 5 হৰণ 3 টু দি পাৱাৰ 2 বা 3 স্কোৱাৰ ইয়াৰ একচুৱেল মানটো এটা কি হ'ব চোৱা যিহেতু বেছ ভূমিকেইটা ছেম ভূমিকেইটা কি ইয়াতে 3 আৰু সিহঁতৰ মাজত কি হৈছে হৰণ হৈ আছে তো ইয়াৰ অৰ্থটো কি হ'ব 3 টু দি পাৱাৰ 5 মাইনাছ 2 যাৰ মানটো হ'বগৈ 3 কিউব 5ৰ পৰা 2 গ'লে 3 কিউব থাকে হয়নে নহয় এনেদৰে আমি জানিব লাগিব নেক্সট আমাৰ ফৰ্মুলা এবাৰ এনেকুৱা হৈছে a টু দি পাৱাৰ m ঠিক আছে টু দি পাৱাৰ m কথাটো বুজি পাইছেনে তাৰমানে a লগত m টু পাৱাৰ আকৌ সিহঁতৰ ওপৰত পাৱাৰটো কি n তাৰমানে ইয়াৰ তেতিয়া মানটো হ'বগৈ a টু দি পাৱাৰ m ইনটু n ঠিক আছে উদাহৰণ এটা দিছোঁ যেনেবা 10 টু দি পাৱাৰ 2 বা 10 স্কোৱাৰ টু দি পাৱাৰ 3 হয়নে 10 স্কোৱাৰ হৈ আছে তাৰ ওপৰত আকৌ কি আছে এটা পাৱাৰ এটা আছে মানে এক্সপনেনচিয়েল এটা আছে তাৰ মানটো কি হ'বগৈ এইটো 10 টু দি পাৱাৰ কি হ'ব 2 ইনটু 3 যাৰ মানটো হ'ব 10 টু দি পাৱাৰ 6 হয়নে বুজি পাইছা এতিয়া নেক্সট ফৰ্মুলাটো হৈছে এবাৰ আমাৰ ফৰ্মুলাটো হ'ব এবাৰ চোৱা ইয়াত ভূমিকেইটা ছেম হৈ আছে হয়নে নহয় এবাৰ মই ফৰ্মুলা এটা লিখিছোঁ চাবা a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m এতিয়া এই ফৰ্মুলাটো তোমালোকে ভালকৈ মন কৰা ইয়াতে কি হৈছে বেছকেইটা বেলেগ এটাৰ বেছ a এটাৰ বেছ কি b ইয়াতে কিন্তু সিহঁতৰ কি হৈছে এইটো সিহঁতৰ কিন্তু এক্সপনেণ্ট যিটো এইকেইটা সূচককেইটা ছেম হয় এনে ক্ষেত্ৰত কি হয় a ইনটু b টু দি পাৱাৰ কি হ'ব m হ'ব ঠিক আছে উদাহৰণটো মই দি দিছোঁ 3 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 4 ঠিক আছে ইয়াত চোৱা এই ভূমিকেইটা হৈছে 3 আৰু 5 কিন্তু ইয়াতৰ কি হৈছে যিটো সূচককেইটা ছেম এনে ক্ষেত্ৰত কি হ'ব 3 ইনটু 5 টু দি পাৱাৰ কি হ'ব এইটো 4 হ'ব যাৰ মানটো 3 5 গুণ 15 টু দি পাৱাৰ 15 টু দি পাৱাৰ কি হ'বগৈ আল্টিমেটলি 4 হ'বগৈ সেইটোৱে কথা হয়নে ঠিক আছে তেন্তে আমি এটা নেক্সট ফৰ্মুলা গৈছোঁ এইটো হৈছে আমাৰ ফৰ্মুলা নম্বৰ 5 হ'ব ন এবাৰ চোৱা আমাৰ ইয়াতে কি হৈছিলে মানে ভূমিকেইটা বেলেগ বেলেগ আৰু বেছকেইটা বেলেগ বেলেগ আৰু এক্সপনেণ্টটো ছেম আছিলে তো ফৰ্মুলাটো এনেধৰণৰ হ'ল আৰু সিহঁতৰ মাজত কি হৈছিলে পূৰণ হ'ল এবাৰ মই যদি এনেকৈ যদি লিখোঁ চাবা দেই a টু দি পাৱাৰ m হৰণ ঠিক আছে b টু দি পাৱাৰ n ঠিক আছে এতিয়া মন কৰা ইয়াতো কি হৈছে বেছকেইটা বেলেগ বেলেগ এইটো m নহয় চৰি এইটো m এ হ'ব বেছকেইটা বেলেগ বেলেগ কিন্তু সিহঁতৰ কি হৈছে এক্সপনেণ্টটো ছেম তো ইয়াক আমি কেনেকৈ লিখিম চাবা দেই আমি যিহেতু জানো a হৰণ b তাৰমানে 2 হৰণ 3 আমি কি লিখিব পাৰোঁ 2/3 লিখিব পাৰোঁ এই বাইটোৱে কি বুজায় 3 বুজায় হয়নে নহয় গতিকে ইয়াক মই কি লিখিব পাৰোঁ a হৰণ b হৈছে নহয় a বাই কি লিখিব পাৰোঁ মই a বাই b ইয়ালৈকে ঠিকে আছে আৰু যিহেতু দুইটা কাৰণে কি হৈছে যিটো সূচকটো ছেম হয় গতিকে ইয়াক আমি কি লিখিব পাৰোঁ টু দি পাৱাৰ m লিখিম ধৰি পাইছা উদাহৰণ দি দিছোঁ মই উদাহৰণটো পালে দেখিলে গম পাই যাবা যে 4 টু দি পাৱাৰ 3 মানে 4 কিউব হৰণ 3 কিউব ঠিক আছে 4 কিউব এফালে 3 কিউব সিহঁতৰ এটা কি হৈছে সূচককেইটা ছেম গতিকে মই কি লিখিব পাৰোঁ 4/3 টু দি পাৱাৰ একেলগে 3 বুলি মই লিখিব পাৰোঁ নেক্সট এতিয়া আমি যাম আৰু অতি এটা গুৰুত্বপূৰ্ণ ফৰ্মুলা কিছুমানলৈ যাম এইটো হৈছে আমাৰ যদি আমাৰ পাৱাৰটো ঠিক আছে এইটো চাবা দেই তোমালোকে এইটো পাৱাৰ বুলি কয় মানে 5 টু দি পাৱাৰ 3 এইটো হৈছে পাৱাৰ বুলি কয় ইয়াক যে আমি এক্সপনেন্স বুলি কওঁ নহয় ইয়াক আমি পাৱাৰ বুলি পঢ়োঁ দেই মানে 5 টু দি পাৱাৰ 3 বুলি পঢ়োঁ ইয়াক আমি কি বুলি পঢ়োঁ পাৱাৰ ঠিক আছে যেনেকৈ অসমীয়াত আমি এইটো ঘাত বুলি কওঁ পাৱাৰৰ অসমীয়া অৰ্থটো হৈছে ঘাত এইটো মন কৰিবা তোমালোকে এতিয়া আমি কি পঢ়িছোঁ 3 কিউব ইয়াতে ঘাতটো কি 3 হয়নে নহয় কিন্তু এই ঘাত 3 সংখ্যাটো প্লাছত আছে মই যদি এনেকৈ লিখোঁ 5 টু দি পাৱাৰ -3 তাৰমানে এবাৰ কি হৈ গ'ল ঘাতটো কি হৈ গ'ল এইটো সিহঁতৰ যিটো সূচকটো কি হৈ গ'ল মাইনাছৰ হৈ গ'ল গতিকে এনেকুৱা মাইনাছ সংখ্যা মাইনাছ এক্সপনেনচিয়েল সংখ্যা যিবোৰ মাইনাছত থাকে এই বিষয়ে আমি এতিয়া পঢ়িম চাবা মন দিবা
বৰ বেছি টান নহয়, অকণমান মন দিলে গম পাই যাবা। প্ৰথম ফৰ্মুলা, এই ফৰ্মুলাটোৰ পৰা গম পালে সব বস্তু গম পাই যাবা। মই যদি লিখোঁ a টু দি পাৱাৰ মাইনাছ m, ঠিক আছে, ইয়াতে ভূমি কি a আৰু এইটোৰ ঘাতটো কি মাইনাছ m। তো ইয়াক মই কি লিখিব পাৰোঁ, ইয়াৰ একচুৱেল অৰ্থটো কি গম পা নাই, 1 কি হয় a টু দি পাৱাৰ m হয়। ধৰিব পাইছানে? তাৰমানে ইয়াৰ যদি উদাহৰণ যদি মই যদি লিখোঁ 5 টু দি পাৱাৰ মাইনাছ 4, ইয়াৰ একচুৱেল অৰ্থটো কি, এই যদি মাইনাছটো যদি আঁতৰাবলৈ হয় তেন্তে কি 1 কি লিখিব পাৰোঁ, ইয়াক মই 5 টু দি পাৱাৰ 4। তাৰমানে কি হ'ব ইয়াৰ 1 কি হ'ব 5 টু দি পাৱাৰ 4 হ'ব ইয়াৰ আনচাৰটো। একেদৰে আমি এতিয়া ফৰ্মুলাবোৰ ছেম ৱেত বনাই যাব লাগিব। এতিয়া চাবা, মই যদি এনেকৈ যদি লিখোঁ, নেক্সট এইটো 7 নম্বৰ ফৰ্মুলা ন, a টু দি পাৱাৰ মাইনাছ m ইনটু a টু দি পাৱাৰ মাইনাছ m। তো ইয়াৰ আনচাৰটো কি হ'ব বুলি যদি মই যদি কওঁ, তেতিয়া মই কৈছোঁ a টু দি পাৱাৰ মাইনাছ m জেগাত মই কি লিখিব লাগিব, 1/1/টো লিখি দিয়াৰ লগে লগে কি হৈ যাব, মাইনাছটো গুচি যাব, a টু দি পাৱাৰ কি হ'ব m হ'ব, ইনটু এইফালে 1/a টু দি পাৱাৰ কি হৈ যাব, প্লাছটো গুচি মাইনাছটো গুচি যাব, কি হ'ব a টু দি পাৱাৰ n হ'ব। ধৰিব পাইছা নাই? যিহেতু a টু দি পাৱাৰ মাইনাছ m ৰ মানটো কি হ'ব 1/a টু দি পাৱাৰ m, একেদৰে a টু দি পাৱাৰ মাইনাছ n ৰ মানটো কি হ'ব 1/a টু দি পাৱাৰ মাইনাছ n, যাৰ এতিয়া একচুৱেল মানটো কি হ'বগৈ, ইয়াত লিখি দিছোঁ 1 কি হ'ব a টু দি পাৱাৰ, আকৌ দুটা যদি পূৰণ হৈ আছে নহয় তলৰ দুটা, মানে এনেকৈ লিখিব লাগিব a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n। তো 1 কি হ'ব a টু দি পাৱাৰ m প্লাছ n হ'ব। ঠিক আছে, গতিকে মই এইটো আল্টিমেটলি যদি লিখিব যেতিয়া যাওঁ, তেতিয়া মই এইখিনি আটাইখিনি লিখিম, ডাইৰেক্ট ফাইনেল আনচাৰটো লিখিম। ফাইনেল আনচাৰটো কি হয়গৈ আমাৰ, ফাইনেল আনচাৰটো হয়গৈ 1/a টু দি পাৱাৰ, এক মিনিট, a টু দি পাৱাৰ m প্লাছ n হ'ব। ঠিক আছে, ইয়াক যদি মই যদি সংখ্যা হিচাপে যদি উদাহৰণটো যদি ল'ব যাওঁ, তেন্তে a টু দি পাৱাৰ যদি -3, ঠিক আছে, পূৰণ 2 টু দি পাৱাৰ -4 যদি হয়, কি লিখিব লাগিব 1 কি লিখিব লাগিব 2 টু দি পাৱাৰ 3 প্লাছ 4 লিখিব লাগিব, যাৰ মানটো হয়গৈ 1/2 টু দি পাৱাৰ 7 হয়। ঠিক আছে, এইদৰে আমি এনেকৈ লিখি উলিয়াব লাগিব। এতিয়া হৈছে আমাৰ নেক্সট ফৰ্মুলালৈ, এইটো হৈছে এক মিনিট, ফৰ্মুলা নাম্বাৰ 8। এইটো অলপ ইম্পৰ্টেণ্ট হয়, তোমালোকে মন কৰিবা, a/b টু দি পাৱাৰ যদি মাইনাছ যদি m হয়, ঠিক আছে, ইয়াতে কি আছে a আৰু b মাজত কি হৈছে, হৰণ হৈ আছে, আৰু সিহঁতৰ মাজত মানে ঘাতটো মাইনাছ হৈ আছে, মাইনাছ m। তো ইয়াৰ ক্ষেত্ৰত ইয়াৰ আনচাৰটো হয় b/a টু দি পাৱাৰ m হয়। তাৰমানে ইয়াতে কি হৈ যায়, এই মাইনাছটো নাইকিয়া হৈ যায়, তাৰমানে সিহঁতৰ এইটো ৰিচিপ্ৰকেল হৈ যায়, a/b জেগাত কি হৈ যাবগৈ b/a। এইটো অকণমান ইম্পৰ্টেণ্ট ফৰ্মুলা এটা হয়, তোমালোকে অলপ মন কৰিবা। ইয়াৰ উদাহৰণটো যদি লিখিব যাওঁ, 2/3 টু দি পাৱাৰ -5 যদি হয়, ইয়াক আমি লিখিব পাৰোঁ 3/2 টু দি পাৱাৰ 5। মন কৰিবা। এতিয়া আমি নেক্সট এটা ইয়াত এই ফৰ্মুলাবোৰ যে আমি পাইছোঁ, ইয়াত উল্টা ফৰ্মুলা এটা লিখি দিছোঁ, দৰকাৰী হয়। আমি যিহেতু লিখিছোঁ যে a টু দি পাৱাৰ -m হ'লে আমি কি লিখিব পাৰোঁ 1/a টু দি পাৱাৰ m। একেদৰে ইয়াক যদি মই যদি উল্টাকৈ যদি লিখোঁ, মন কৰিবা দেই, 1/a টু দি পাৱাৰ m হ'লে কি আমি লিখিব পাৰোঁ, ইয়াক লিখিব পাৰোঁ a টু দি পাৱাৰ -m। তাৰমানে এই যে আমি 6 নম্বৰ ফৰ্মুলাটো পাইছোঁ যে, তাৰ এইটো উল্টা ভাৰ্জনটো। ঠিক আছে, মানে ইয়াৰ মানে নেক্সট মানে ৰিচিপ্ৰকেলটো, ঠিক আছে, মানে উল্টাকৈ আমি এনেকৈ ধৰি পাওঁ। তাৰমানে এই উদাহৰণটো দিছোঁ মই 1/, ইয়াত যদি মানে যদি এনেকৈ যদি থাকে 25, ইয়াক মই কি লিখিব পাৰোঁ 1/, কি লিখিব পাৰোঁ 5 × 5 লিখিব পাৰোঁ 25ক, যাৰ মানটো কি হ'ব 1/5 দুটা পূৰণ মানে কি 5² লিখিব পাৰোঁ। আকৌ ইয়াক আমি আল্টিমেটলি কি লিখিব পাৰোঁ, যিহেতু 1/, আছে নহয়, গতিকে 5 টু দি পাৱাৰ -2 আমি লিখিব পাৰোঁ। ঠিক আছে, এইখিনি ফৰ্মুলা মই এনেই লিখি দিয়া নাই, আহিব, সেইকাৰণে মই ফৰ্মুলাখিনি এতিয়া ইয়াতে বুজাই দিছোঁ, যাতে তোমালোকে অংকত কওঁতে বৰ বেছি তোমালোকে অসুবিধা নোপোৱা। ঠিক আছে, এইখিনি আমাৰ দৰকাৰী ফৰ্মুলা। আশা ৰাখিছোঁ তোমালোকে ফৰ্মুলাখিনি প্ৰায় গম পাইছা। লাষ্ট আৰু এটা ফৰ্মুলা তোমালোকে লিখি ল'ব পাৰা, এইটো দৰকাৰীয়ে হয়। তাৰমানে মন কৰিবা, যিকোনো বেছ, তাৰমানে a, ইয়াৰ ওপৰত যদি ঘাতটো যদি এক্সপনেণ্টটো যদি 0 যদি হয়, মন কৰিবা, তাৰমানে 2 টু দি পাৱাৰ 0 বা 3 টু দি পাৱাৰ 0, তেন্তে ইয়াৰ মানটো সদায় কি হয় 1 হয়। বা উদাহৰণস্বৰূপে কি কৈছোঁ, 2 টু দি পাৱাৰ 0 মানটো কি হ'ব 1 হ'ব, 3 ওপৰত 0 মানটো কি হ'ব 1 হ'ব। যিকোনো সংখ্যা যদি 12ৰ ওপৰত যদি ঘাতটো যদি 0 হয়, তেন্তে আনচাৰ কি হ'ব 1 হ'ব। এইটো ফৰ্মুলাটো এটা ইম্পৰ্টেণ্ট হয়, সেইটো তোমালোকে মনত ৰাখি ল'ব। গতিকে এইখিনি হৈছে আমাৰ মূল ফৰ্মুলা, যিখিনি ফৰ্মুলা আমি এক্সাৰচাইজটোত কুৱেশ্যনবোৰ ছল্ভ কৰোঁতে ব্যৱহাৰ কৰিম। গতিকে তোমালোকে এবাৰ ফৰ্মুলাটো ভালকৈ চাই লোৱা। ফৰ্মুলাবোৰ মই
উদাহৰণ সহ লিখি দিছোঁ তোমালোকে আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা ঠিক আছে এবাৰ ভালকৈ চাই লোৱা পৰাপক্ষত এই ফৰ্মুলাবোৰ তোমালোকে চাই লোৱা লিখি ল'বা এতিয়া মই উদাহৰণখিনি মুছি দিছোঁ উদাহৰণখিনি বুজি পাবৰ কাৰণে লিখিছিলোঁ এইখিনি আমাৰ মূল ফৰ্মুলা তোমালোকে এইখিনি ভালকৈ চাই মেলি নিজৰ বহীত বা য'তে হওক লিখি লোৱা আৰু ইয়াৰ পিছত যদি কিবা ফৰ্মুলা থাকি গৈছে বা আমি যদি প্ৰশ্ন পাওঁ যিটো নেকি ফৰ্মুলা আমি আলোচনা কৰা নাই তেন্তে আমি এই প্ৰশ্নৰ সময়তে আমি ফৰ্মুলাখিনি আমি আলোচনা কৰিম ঠিক আছে মেইনলি এইখিনি ইয়াত থকা আটাইবোৰ ফৰ্মুলা কি হয় আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ চব ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু এই ফৰ্মুলাখিনি তোমালোকে যদি ভালকৈ যদি আয়ত্ব কৰি লৈছা তেন্তে আৰু এক্সাৰচাইজখিনিত একদম সহজ চিম্পল কুৱেশ্যন পাবা ঠিক আছে গতিকে আমি এক্সাৰচাইজ যাব পাৰিম আৰম্ভ কৰিছোঁ আমাৰ এক্সাৰচাইজ 12.1 অনুশীলনী 12.1 ইভালুৱেট যাৰ অসমীয়াত কৈছে মান নিৰ্ণয় কৰা প্ৰথমতে কি দিছে আমাৰ সলিউশ্যন একেবাৰে চিম্পল ফৰ্মুলা ইউজ কৰিম আমি 5 to the power -3 মই কৈছোঁৱে আমি চাইডৰ যদি ফৰ্মুলাটো লিখোঁ যে ঘাতটো যদি মাইনাছত থাকে তাৰমানে a to the power -m যদি হয় ইয়াক মই কি লিখিব পাৰোঁ 1/a to the power m লিখিব পাৰোঁ চাইডৰ ফৰ্মুলাত দেখাই দিছোঁ ইয়াক মই কি লিখিব পাৰোঁ 1 কি লিখিব পাৰোঁ 5 to the power 3 লিখিব পাৰোঁ তাৰমানে কি 1/5 to the power 3 মানে কি 5 into 5 যাৰ মানটো হ'বগৈ 1/5 5 গুণ 25 25 5 গুণ 125 চিম্পল হয়নে সেইটো হৈছে ইয়াৰ আনচাৰ একেদৰে ৰোমান নম্বৰ 2 লৈ গৈছোঁ আমাৰ ৰোমান নম্বৰ 2 সংখ্যাটো কি আমাৰ -4 to the power -2 এটা চাবা এইখিনি অকণমান তোমালোকৰ জটিল লগাব পাৰে খালি মন দি গ'লে গম পাই যাবা -4 এক মিনিট তো ইয়াকো আমি কি লিখিব পাৰোঁ একেটা ফৰ্মুলাই a to the power -m হ'লে কি হয় 1/a to the power m হয় হয়নে নহয় গতিকে ইয়াক মই লিখিব পাৰোঁ 1/-4 to the power 2 ইয়ালৈকে ঠিকে আছে এটা আছে 1/-4 -4 কি হৈছে স্কোৱাৰ হৈ আছে গতিকে -4 কি হ'ব দুবাৰ পূৰণ কৰিব -4 into -4 ইয়াত লিখিছোঁ দেই তলত জেগা নাই নহয় তো ইয়াৰ আল্টিমেট আনচাৰটো কি হ'বগৈ 1/, এইটো চোৱা দুটা পূৰণ হৈ আছে এটা মাইনাছ সিটো মাইনাছে আমি জানো প্লাছ হয় গতিকে প্লাছ হ'ল 4 গুণ 16 গতিকে ইয়াৰ একচুৱেল আনচাৰটো হ'ব 1/16 একেবাৰে সহজ চাই লোৱা প্ৰথমটো এইটো আছিলে আমাৰ প্ৰথমটো এইটো আমাৰ বিটো নেক্সট যাম আমি ৰোমান নম্বৰ 3 প্ৰশ্নটো চাই লৈছোঁ -4 to the power -3 চেম ঠিক আছে -4 to the power -3 ঠিক আছে ইয়াকো আমি একে লিখিব পাৰিম 1/-4 to the power 3 হৈ যাব কাৰণটো কি আমি জানো চাইডত এনেকৈ ফৰ্মুলাটো লিখি গ'লে ভাল দেই a to the power -m হ'লে 1/a to the power m হয় ইয়াক আমি কি লিখিব পাৰোঁ 1/-4 into যিহেতু 3 পাৱাৰটো 3 গতিকে 4 কেইবাৰ পূৰণ হ'ব 3 বাৰ কিন্তু -4 গতিকে -4 কেইবাৰ পূৰণ হ'ব 3 বাৰ পূৰণ হ'ব মন কৰিবা দেই তো 1/, এটা প্ৰথমে দুটা যদি কৰোঁ মাইনাছে প্লাছ 4 গুণ 16 পূৰণ -4 হৈছেনে 1/, কি হ'ব 16 পূৰণ 4 হ'লে কি হ'ব 64 হয় আকৌ এইফালে মাইনাছ এটা প্লাছে মাইনাছে কি হয় মাইনাছ হয় এইটো হ'ব আমাৰ 64 মাইনাছ কি হ'ব 64 হ'ব তোমালোকক এটা ঠিকছে এটা বুজাই দিছোঁ যদি -4 into -4 ঠিক আছে -4 into -4 এইটো এনেকৈ দিছোঁ চাবা একেটা সংখ্যাই মাইনাছ সংখ্যা যদি দুবাৰ যদি পূৰণ কৰে দুবাৰ বুলি নহয় যদি দুবাৰ 4 বাৰ 6 বাৰ তাৰমানে যুগ্ম সংখ্যা ইভেন নাম্বাৰত যদি পূৰণ কৰে ইয়াত 4 কেইবাৰ পূৰণ হৈছে -4 দুবাৰ পূৰণ হৈছে গতিকে ইয়াৰ আনচাৰটো কি হ'ব পজিটিভ হ'ব ঠিক আছে মন কৰিবা আৰু ইয়াত 4 কেইবাৰ পূৰণ কৰিছে 3 বাৰ 5 বাৰ 7 বাৰ ঠিক আছে 9 বাৰ 11 বাৰ অযুগ্ম সংখ্যাত যদি পূৰণ হয় ইয়াৰ আনচাৰটো সদায় কি হয় নেগেটিভ হয় ধৰি পাইছেনে মই কি কৈছোঁ এটা উদাহৰণ দিছোঁ -2 into -2 আৰু এটা লিখিছোঁ ইনটু -2 মাইনাছ থাকিলে এনেকৈ ব্ৰেকেট দিব লাগিব দেই তোমালোকে মন কৰিবা এতিয়া তোমালোকে মন কৰা এই -2টো কেইবাৰ পূৰণ কৰিছে 1 2 3 4 5 বাৰ 5টো কি সংখ্যা হয় 5টো আমাৰ অড নাম্বাৰ হয় মন কৰিবা যাক আমি অসমীয়াত কওঁ অযুগ্ম মন কৰিবা দেই এইটো বহুত ইম্পৰ্টেণ্ট কথা হয় যিহেতু -2য়ে 5 বাৰ পূৰণ কৰিছে গতিকে ইয়াৰ আনচাৰটো কি হ'ব এইটো মই ক'ব যোৱা নাই মানে প্লাছ হ'ব নে মাইনাছ হ'ব সেই কথাটো ক'ব বিচাৰিছোঁ ইয়াৰ আনচাৰটো সদায় কি হ'ব নেগেটিভত হ'ব ঠিক আছে মানে কি হ'ব ঋণাত্মক হ'ব ধনাত্মক নহয় একেদৰে যদি মই লিখোঁ -2 into -2 এতিয়া চোৱা -2য়ে কেইবাৰ পূৰণ কৰিছে 4 বাৰ পূৰণ কৰিছে 4টো কি হয় 4 is a
ইভেন নাম্বাৰ যুগ্ম সংখ্যা এইটো কি হৈছে এইটো ইভেন নাম্বাৰত আছে গতিকে ইয়াৰ আনচাৰটো কি হ'ব পজিটিভ হ'ব আনচাৰটো কিমান হ'ব সেইটো মই ক'ব যোৱা নাই তাৰমানে যিটো আনচাৰটো মানটো আল্টিমেট আনচাৰটো ওলাব সেইটো ভেলুটো পজিটিভ হ'ব ধনাত্মক হ'ব বুজি পাইছোনে যদি অযুগ্ম সংখ্যা বাৰত যদি পূৰণফল যদি হয় তেন্তে আনচাৰটো আহিব মাইনাছত যুগ্ম সংখ্যা বাৰত যদি পূৰণফল আহে সেইটো আনচাৰটো হ'ব পজিটিভ ধনাত্মক মন কৰিবা এইখিনি কথা তোমালোকে অলৰেডি চাগে ক্লাছ 7টো পাইছা দৰকাৰী কথা হয় গতিকে 4টো -4টো তিনিবাৰ পূৰণ কৰিলে 3টো আমাৰ অযুগ্ম সংখ্যা হয় সেইবাবে উত্তৰটো আমাৰ কি আহিলে মাইনাছত আহিলে -64 আহিলে তো এয়া আছিল আমাৰ ৰোমান নম্বৰ 4ৰ সলিউশন ৰোমান নম্বৰ 3 সলিউশন নেক্সট আমি যাম ৰোমান নম্বৰ 4টো কি দিছে আমাৰ -5/7 টু দি পাৱাৰ 5 হয়নে নহয় তো গতিকে এইটো আমাৰ ঘাতটোতো পজিটিভতে আছে ইয়াৰ অৰ্থটো কি হ'ব আমাৰ -5/7 ইনটু -5/7 অলপ ভালকৈ লিখোঁ -5/7 ইনটু -5/7 ইনটু -5/7 ইনটু -5/7 ইনটু -5/7 1 2 3 4 5 হয়নে যেহেতু এইটো মাইনাছ নাই গতিকে 1/2 নাহে ইয়াত এইটো কথাটো নাহে আৰু মই কৈছোঁৱে নহয় এইটো চোৱা -5/7 কেইবাৰ পূৰণ কৰিছে 5বাৰ 5টো এটা কি হয় অড নাম্বাৰ হয় হয়নে নহয় অড নাম্বাৰ হ'লে আনচাৰটো কি আহিব মাইনাছত আহিব এই কথাটো মইতো কৈছিলোঁৱেই নহয় গতিকে আনচাৰটো আহিব মাইনাছত ঠিক আছে এই যদি ছবাৰ পূৰণ হ'লে 6টো যুগ্ম সংখ্যা হয় বা ইভেন নাম্বাৰ হয় তো আনচাৰটো আহিলে পজিটিভত কিন্তু এইটো মাইনাছত আহিব যিহেতু এইটো অড নাম্বাৰ হয় গতিকে মই এইটো বৰ বেছি কিবা কৰি নাথাকোঁ ডাইৰেক্ট এইটো মই মাইনাছ দিছোঁ গতিকে এইখিনি পূৰণ কৰিলে কি ওপৰত কি হ'ব এইটো 5 পূৰণ 5 কৰিলে কি হ'ব 25 হ'ব এইফালে এই 5 পূৰণ 5 কৰিলে কি হ'ব 25 হ'ব এইফালে থাকিলে কি 5 একেদৰে 7 পূৰণ 7 কৰিলে 49 7 পূৰণ 7 কৰিলে 49 পূৰণ কি থাকিলে 7 থাকিলে হয়নে নহয় এটা আমি গোটেইখিনি কৰিব লাগিব মাইনাছত আছেই এইটো 25 পূৰণ 25 আমি জানো 625 পূৰণ 5 এইটো 49 ইনটু 49 আমি কৰি চাব লাগিব 1 মিনিট 49 ইনটু 49 49/9 9 গুণ 81 9 4 গুণ 36 36 6 44 ঠিক আছে এবাৰ কৰিছিলোঁ নেকি ন 36 6 কৰিলে 3 16 কে 19 1 মিনিট এইটো 0 হ'ল এইফালে আমাৰ 4 হ'ল এইটো আমাৰ 2 হ'ল ইয়াৰ এই তলৰ এইটো মানটো আমি এইটো তাক পূৰণ কৰি আমি কিমান পালোঁ 2401 ইনটু 7 ঠিক আছে এতিয়া আমি আকৌ পূৰণ কৰিব লাগিব 625 লগত এইটো মুছি দিছোঁ মই 625 লগত আমি 5 পূৰণ কৰিব লাগিব 5 5 গুণ 25ৰ 5 উকলিলে 2 5 2 গুণ 10 2 12 উকলিলে 1 5 6 গুণ 30 30 একে 31 ইয়াৰ মানটো কি হ'বগৈ আমাৰ এইটো দুটা পূৰণ কৰিলে হ'ব 3125 বাই তলত 7 গুণ 7 ঠিক আছে 8 গুণ 0 7 4 গুণ 28ৰ 8 উকলিলে 2 7 2 গুণ 14 14 2 16 এইটো হৈছে ইয়াৰ ফাইনেল আনচাৰ এবাৰ চাই লোৱা নেক্সট ৰোমান নম্বৰ 5 এইটো হৈছে -5/7 টু দি পাৱাৰ -5 এটা চোৱা ভালকৈ প্ৰশ্ন দুটা মন কৰাচোন তোমালোকে এইকেইটা চোৱা সংখ্যাকেইটা ছেমে হয় -5/7 এইটো আমাৰ -5/7 কিন্তু ইয়াতে কি হৈছে আমাৰ ইয়াৰ ঘাতটো পজিটিভত আছিলে ৰোমান নম্বৰ 4টো কথা কৈছোঁ দেই ইয়াৰ ঘাতটো কি আছে নেগেটিভত আছিলে কিন্তু চিন্তা কৰিবলগীয়া আমাৰ একো নাই যিহেতু আমি এনেকুৱা এটা ফৰ্মুলা পাই থৈছোঁ ফৰ্মুলাটো কি আছিলে মনত আছে নাই তোমালোকৰ যে a/b টু দি পাৱাৰ যদি মাইনাছ যদি m হয় তাৰমানে আমি ডাইৰেক্ট লিখিব পাৰোঁ এইটো কি হৈ যাব ৰিচিপ্ৰকেল হৈ যাব হয়নে নহয় তো b বাই কি হ'ব a টু দি পাৱাৰ কি হৈ যাব এই মাইনাছ চিম্বলটো নাইকিয়া হৈ যাব কি হৈ যাব m হৈ যাব ঠিক আছে এই ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰি দিম একদম সিম্পল তোমালোকে ভয় খাব নালাগে ইয়াক মই লিখিব লাগিব মাইনাছটো থাকিবই ইয়াক মই কি লিখিব 7 বাই কি লিখিব লাগিব 5 লিখিব লাগিব টু দি পাৱাৰ কি হৈ যাব 5 ঠিক আছে ইয়াক আমি এইদৰে লিখিব পাৰোঁ ছাপৰ্টিং কাৰণে আমি এই ফৰ্মুলাটো ইয়াতে লিখি থৈছোঁ ছাপৰ্টিঙৰ বাবে নেক্সটটো আমি এতিয়া পাইছোঁ কি হ'ব এটা মাইনাছ আমি যদি লিখিব যাওঁ ইয়াক যদি ভাঙোঁ -7/5 ইনটু -7/5 ইনটু -7/5 ইনটু -7/5 ইনটু -7/5 এইটো চোৱা -7/5 কেইবাৰ পূৰণ কৰিলে 5 বাৰ গতিকে আনচাৰটো কিয় আহিব মাইনাছৰ আহিব আৰু ওপৰত কি আছে গোটেই 7 কেইটা পূৰণ হৈছে তলত কি পূৰণ হৈছে 5 কেইটা 5 পূৰণ
5 পূৰণ 5 এটা আমি অলৰেডি পাইছোঁ 7 যদি 7টা পূৰণ হয় তাৰ আনচাৰটো কিমান হয় পাইছোঁ নহয় 16807 এইটো আমি কিমান লিখিম মাইনাছ 16807 আৰু 5 যদি 5টা পূৰণ হয় 31 নে কেনেকৈ আছিলে সংখ্যাটো ন 3125 এইটো হ'ব 3125 এইটো হৈছে ইয়াৰ চিম্পল আনচাৰ আহিছে আমাৰ কুৱেশ্যন নম্বৰ 1ৰ লাষ্ট প্ৰশ্ন ৰোমান নম্বৰ 6 এটা কি দিছে 1 - 1/3 টু দি পাৱাৰ 8 ঠিক আছে এইটো আমি কি লিখিব পাৰোঁ এইটো যেহেতু ঘাতটো পজিটিভৰ আছে গতিকে আমাৰ একো কৰিবলগীয়া নাই ইনটু কি লিখিব লাগিব ৰ'বা 1/3 আছিলে ন চৰি সংখ্যাটো ভুলকৈ লিখিছোঁ মই এইটো লিখিব লাগিব কি -1/3 ইনটু এনেকৈ কেইবাৰ পূৰণ কৰিব লাগিব -1/3 ইনটু -1/3 ইনটু -1/3 ইনটু -1/3 ইনটু -1/3 1 2 3 4 5 6 মুঠ 8 বাৰ হ'ব ন 1/3 ইনটু -1/3 এতিয়া চোৱা মই কৈছোঁৱে নহয় কি বুলি কয় 1/3 -1/3 নিজকে কেইবাৰ পূৰণ কৰিছে 8 বাৰ এইটো এটা কি হয় ইভেন নাম্বাৰ হয়নে নহয় ইভেন নাম্বাৰ হ'লে সি কি হ'ব আনচাৰটো কি হ'ব প্লাছত আহিব গতিকে এইটো প্লাছ হ'ব যাক এইটো প্লাছ চিনটো আমি নিদিলেও হয় তাৰমানে কি ওপৰত গোটেই 1 পূৰণ হ'ব 1 কেইবাৰ পূৰণ হ'ব 8 বাৰ এবাৰ লিখিয়ে দিছোঁ বাৰু একচুৱেলি এইটো ডাইৰেক্ট 1 লিখিলেও হয় হ'লে লিখি দিছোঁ বাৰু 1 2 3 4 5 6 7 8 এইফালে 3 কেইবাৰ পূৰণ হ'ব 3 4 5 6 8 ঠিক আছে 1 2 3 4 5 6 7 8 এতিয়া চোৱা 5 1 7 বাৰ পূৰণ হৈছে তাৰ আনচাৰ কি হ'ব 1 হ'ব 3 কেইটা যদি পূৰণ 3 3 গুণ 9 ঠিক আছে এই 3 3 গুণ 9 3 3 গুণ 9 আৰু সেইফালে 3 3 গুণ 9 এতিয়া আমি কৰিম 9 9 গুণ 81 9 9 গুণ 81 এইটো আমি পূৰণ কৰিম এতিয়া 1/81 ইনটু 81 কৰিলে আমাৰ আনচাৰটো ওলাই যাব এইফালে 81 8 8 গুণ 61 8 16 6 উভলিলে 1 5 6 মানে 65661 এইটো হৈছে ইয়াৰ ফাইনেল আনচাৰ চাই লোৱা একেবাৰে ইজি দেই তেন্তে আমি এতিয়া কুৱেশ্যন নম্বৰ 2 লৈকে আমি যাব পাৰিম কুৱেশ্যন নম্বৰ 2 লৈ যাওঁচোন কি আছে চাওঁ এবাৰ কুৱেশ্যন নম্বৰ 3 কি দিছে এক্সপ্ৰেছ ইন এক্সপনেনচিয়েল ফৰ্ম তাৰমানে সূচকীয় ৰূপত আমাক কি কৰিব গৈছে প্ৰকাশ কৰিব গৈছে তাৰমানে সংখ্যাবোৰ গোটা গোটাকৈ আছে এইখিনি আমি ডাইৰেক্ট মানে কি কৰিব লাগিব এক্সপনেনচিয়েল ফৰ্মত আমি লিখিব লাগিব সলিউশ্যন 1 এইটো একেবাৰে ইজি 343/125 এইটোতো সংখ্যাকেইটা মানত আছে আমি এক্সপনেনচিয়েল যদি লিখোঁ আমি এনেকৈ লিখিব পাৰোঁ চাবা দেই মই ইয়াক কেনেকৈ লিখিম ইয়াৰ জেগাত কি লিখিব পাৰোঁ 7 পূৰণ 7 পূৰণ 7 তাৰমানে কি হয় 7 পূৰণ 7 পূৰণ 7 ঠিক আছে এই দুটা পূৰণ কৰিলে কি হয় 49 হয় পূৰণ 7 আৰু এই দুটা পূৰণ কৰিলে কি হ'ব 343 হয় গতিকে 343 জেগাত মই কি লিখিলোঁ 7 ইনটু 7 ইনটু 7 একেদৰে 125 জেগাত মই কি লিখিব পাৰোঁ 5 ইনটু 5 কাৰণ এই তিনিটা পূৰণ কৰিলে 125 হয় গতিকে মই ইয়াক আকৌ কি লিখিব পাৰোঁ এক্সপনেনচিয়েল ফৰ্মত 7 3বাৰ পূৰণ হৈছে গতিকে লিখিব পাৰোঁ 8 কিউব 5 3বাৰ পূৰণ হৈছে লিখিব পাৰোঁ মই 5 কিউব এতিয়া চোৱা 7/5 দুইটাৰ মাজত কি হৈছে হৰণ হৈ আছে আৰু সিহঁতৰ কিন্তু এক্সপনেণ্ট কেইটা ছেইম গতিকে মই কি লিখিব পাৰোঁ 7/5 টু দি পাৱাৰ এবাৰে লিখিব পাৰোঁ আমি এতিয়া এটা ফৰ্মুলা পাইছিলোঁ তো এইটো ফৰ্মুলাটো আমি ইয়াতে মেনশ্যন কৰিব লাগিব a টু দি পাৱাৰ m b টু দি পাৱাৰ m যদি হয় a/b টু দি পাৱাৰ n ঠিক আছে এইটো হৈছে আমাৰ আনচাৰ একেদৰে ৰোমান নম্বৰ 2টো আমাৰ 1/288 কি পাইছে আমাৰ 1/288 গতিকে এইটো 1টো কৰিব ভাঙিব নালাগে আমি মেইনলি 288 কি কৰিব লাগিব ইয়াৰ কৰা পদ্ধতি এনেকুৱা ধৰণৰ দেই তোমালোকে জানাই ন এইটো উৎপাদকীয় বিশ্লেষণ আমি প্ৰথমে 2ৰে যদি কৰোঁ 144 ইয়াক যদি আকৌ 2ৰে যদি কৰোঁ ই হ'বগৈ আমাৰ 7 2 ইয়াক যদি 2ৰে যদি কৰোঁ 3 6 ইয়াক যদি আকৌ যদি মই যদি 2ৰে কৰোঁ ই হ'বগৈ আমাৰ 18 2ৰে যদি কৰোঁ ই হ'ব
9 3 কৰিলে হ'ব 3 3 গুণ 9 তো ইয়াৰ জেগাত মই কি লিখিব পাৰোঁ 1/2 এৰিৰ জেগাত কি লিখিব পাৰোঁ 2 ইনটু 2 কেইবাৰ হ'ল 1 2 3 4 5 ন 1 2 3 4 5 ইনটু 3 ইনটু 3 এইখিনি হ'ব 1/2 কেইবাৰ আছে 5বাৰ পূৰণ কৰিছে গতিকে 2 টু দি পাৱাৰ 5 ইনটু কি হ'ব 3 স্কোৱাৰ এইটো হ'ব ইয়াৰ ফাইনেল আনচাৰ এনেদৰে আমি সূচকীয় ৰূপত লিখিব পাৰিম এতিয়া আহিছোঁ ৰোমান নম্বৰ 3 কি আছে -27/347 তো আমি চাবা যাই এইটো মাইনাছটো আছে -27 জেগাত মই লিখিব পাৰোঁ মন কৰিবা 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 গুণ 27 হয়নে নহয় একেদৰে 347 এইটো 343 হ'ব লাগে দেই ভুল হৈছে এনেকুৱা সংখ্যা আমি পাইছিলোঁ যাক আমি কেনেকৈ লিখিব পাৰোঁ বুলি কৈছিলোঁ 7 পূৰণ 7 হয়নে নহয় গতিকে একে মাইনাছ এইটো 3 বাৰ পূৰণ হৈছে 3 কিউব এইটো 7 কিউব হৈ যাব যাৰ মানটো মাইনাছ কি হৈ যাব এইটো 3/7 কিউব হৈ যাব দেখিব পাইছা নহয় এইটো মাইনাছ কি হ'ব 3/7 হোল কিউব হৈ যাব ফৰ্মুলাটো কি আমি a/b a to the power m b to the power m যদি হয় ইজ ইকুৱেল টু a/b to the power m হয় এইটো আমাৰ ছাপৰ্টিং ফৰ্মুলা নেক্সট আহিছোঁ ৰোমান নম্বৰ 4 চিন্তা কৰিব নালাগে একেবাৰে ছেম ইজিয়ে হয় এইবোৰ 125 একে মাইনাছত আছে এইটো আমি লিখিব পাৰোঁ 1 মিনিট মাইনাছ এইটো কি লিখিব পাৰোঁ মই 125ক 5 পূৰণ 5 হয়নে নহয় আকৌ নেক্সট 216 মই কেনেকৈ লিখিম চাবা দেই 6 পূৰণ 6 লিখিম এতিয়া চোৱা তোমালোকে চাবা 6 পূৰণ 6 মানে কি হয় চাবা দেই 6 গুণ 36 পূৰণ 6 এই দুটা পূৰণ কৰি লিখিব 216 হয় তাৰমানে 216 জেগাত মই লিখিব পাৰোঁ 6 ইনটু 6 লিখিব পাৰোঁ এটা ছেম হ'ল একে -5 কিউব এইটো হ'ব 6 কিউব যিহেতু এণ্টৰ এইকেইটা একে হয় নাই a to the power m ইনটু ফৰ্মুলাবোৰ এনেকৈ মেনশ্যন কৰি গ'লে ভাল আৰু is equal to a/b to the power m গতিকে এইটো কি -5/6 এনেকৈ লিখিম -5/6 to the power 3 হ'ব এইটো হৈছে ইয়াৰ আনচাৰ ৰোমান নম্বৰ 4 হৈ গৈছে এতিয়া গৈছোঁ ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 কি আছে -27/16 ইনটু 49 গতিকে ইয়াক একে আমি মাইনাছ লিখি পিনি 27 লিখিব পাৰোঁ 3 ইনটু 3 অলৰেডি মই কৈছোঁৱেই 3ক যদি 3ৰে 3বাৰ পূৰণ কৰিলে 27 হয় একেদৰে এই 16 মই লিখি পাওঁ 2 পূৰণ 1 মিনিট 2 পূৰণ 2 গুণ 4 4 গুণ 8 8 2 গুণ 16 একেদৰে 49 মই লিখিব পাৰোঁ 7 ইনটু 7 বাছ সেইটোৱে কথা এতিয়া মাইনাছ এইটো থাকিব 3 ইনটু 3 মানে 3 টু দি পাৱাৰ 3 মানে 3 কিউব এফালে হ'বগৈ 2 টু দি পাৱাৰ 4 ইনটু 7 স্কোৱাৰ এইটো হৈছে ইয়াৰ আনচাৰ লাষ্ট প্ৰশ্ন আমাৰ ৰোমান নম্বৰ 6 টো 128/81 এতিয়া চাবা 128টো যদি মই যদি মৌলিক উৎপাদীয়কৰণ যদি কৰোঁ প্ৰথমে 2ৰে কৰিলোঁ 64 মন কৰিবা দেই 2ৰে কৰিলোঁ 32 2ৰে কৰিলোঁ 16 2ৰে কৰিলোঁ 8 2ৰে কৰিলোঁ 4 2ৰে কৰিলোঁ 2 আৰু 2ৰে কৰিলোঁ 1 তাৰমানে 2 কেইবাৰ হৈ গ'ল 1 2 3 4 5 6 7 মই কি লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 হয়নে ছবাৰ 7 বাৰ 1 2 3 4 5 6 7 বাৰ এফালে আকৌ 81 মই কি লিখিব পাৰোঁ 3 ইনটু 3 মন কৰিবা দেই ইনটু 3 ইনটু 3 কাৰণ 3 3 গুণ 9 3 3 গুণ 9 9 গুণ 81 হয়নে নহয় চিম্পল কথা ইয়াৰ মানটো কি হ'ব এতিয়া 7 2 7 বাৰ আছে গতিকে 2 টু দি পাৱাৰ 7 হয়নে নহয় আৰু 3 4 বাৰ আছে গতিকে 3 টু দি পাৱাৰ 4 এইটো হৈছে ইয়াৰ আনচাৰ কুৱেশ্যন 1 নম্বৰ 6 হৈ গ'ল গতিকে ইয়াৰ লগে লগে আজি আমাৰ ভিডিঅ'টো আমি ইমানতে সামৰিব লাগিব ৰৈ যোৱা প্ৰশ্নখিনি আমি পৰৱৰ্তী ভিডিঅ'বোৰত আমি সমাধান কৰি দিম ভিডিঅ'টো চাই কেনেকুৱা পালা আমাক জনাবা ক'ৰবাত যদি ভুল ক্ষতি হৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা পৰৱৰ্তী সময়ত আমি শুদ্ধ কৰিবলৈ যত্ন কৰিম
যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ